ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন দাৰ জন্ম শতবাৰ্ষিকীৰ লগত ৰজিতা খোৱাই সাধনা সংগীত মহাবিদ্যালয় বিশ্বনাথ চাৰিআলিত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীতৰ আয়োজন কৰিছে। এইটো এটা সাংঘাতিক ভাল পদক্ষেপ। ভূপেন্দ্ৰৰ স্মৃতিক, ভূপেন্দ্ৰৰ গীতি সাহিত্য, ভূপেন্দ্ৰৰ সংগীতক জীয়াই ৰখাৰ। সেইদিনা এজন কলিকতাৰ বংগবাসী বন্ধুৱে মোলৈ ফোন কৰিছিল যে কমল, তোমালোক বহুত সৌভাগ্যৱান অসমীয়া জাতি। ভূপেন দা এনেকুৱা এজন সংগীতজ্ঞ আছিল যাক অসমে জন্ম দিলে, যিজন মহান সংগীতজ্ঞক অসমে জন্ম দিলে, আৰু যোৱা 100টা বছৰে ভাৰতত বোধহয় তেনেকুৱা ছিগনিফিকেণ্ট শিল্পী আমাৰ চকুত পৰা নাই, যি আজিও 100 বছৰে প্ৰাসংগিক হৈ আছে। গতিকে অসমে এনেকুৱা এজন মহান সংগীতজ্ঞক জন্ম দিলে, যাৰ সৌৰভ আমাৰ বংগবাসীয়েও পাইছিল। গতিকে তহঁতে নিজক লৈ গৌৰৱ কৰিব পাৰে। গতিকে ভূপেন দা আমাৰ অদ্বিতীয়। ভূপেন দাক লৈ আমি সদায় গৌৰৱ কৰি আহিছোঁ, গৌৰৱ কৰি গৈ থাকিম, লুইত বৈ থকা লৈকে। উদ্যোগত লগতে বিশ্বনাথ মহাবিদ্যালয়ৰ সহযোগত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি সদৌ অসম ভিত্তিত এখনি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। তাতে আজি আমাৰ এতিয়া অনুষ্ঠান আৰম্ভ হ'ব। আমি ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা প্ৰতিযোগীসকল আহিছে আৰু অলৰেডি আমাৰ এতিয়ালৈকে 80জনমান প্ৰতিযোগীয়ে নাম ভৰ্তি কৰিছে। আৰু আমি এটা আশা কৰিছোঁ আমাৰ 150ৰো ওপৰ আজি প্ৰতিযোগী আহিব অসমৰ বিভিন্ন জেগাৰ পৰা। আৰু আমাৰ সন্মানীয় বিচাৰক হিচাপে আমাৰ শ্ৰদ্ধাৰ কমল কটকীদেৱ আছে আজি আমাৰ মাজত, আৰু আমাৰ পৰমেশ্বৰ বসুমতাৰীদেৱ আছে। তেওঁলোকে আমাৰ নিয়াৰিকৈ অনুষ্ঠানটো আজি চলাই নিব। আৰু মই এটাই আশা কৰিম, আমাৰ অনুষ্ঠানভাগ যাতে আজি ভালে ভালে হৈ যাওক, সমূহ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন দাৰ জন্ম শতবাৰ্ষিকীৰ লগত ৰজিতা খোৱাই সাধনা সংগীত মহাবিদ্যালয় বিশ্বনাথ চাৰিআলিত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীতৰ আয়োজন কৰিছে। এইটো এটা সাংঘাতিক ভাল পদক্ষেপ। ভূপেন্দ্ৰৰ স্মৃতিক, ভূপেন্দ্ৰৰ গীতি সাহিত্য, ভূপেন্দ্ৰৰ সংগীতক জীয়াই ৰখাৰ। সেইদিনা এজন কলিকতাৰ বংগবাসী বন্ধুৱে মোলৈ ফোন কৰিছিল যে কমল, তোমালোক বহুত সৌভাগ্যৱান অসমীয়া জাতি। ভূপেন দা এনেকুৱা এজন সংগীতজ্ঞ আছিল যাক অসমে জন্ম দিলে, যিজন মহান সংগীতজ্ঞক অসমে জন্ম দিলে, আৰু যোৱা 100টা বছৰে ভাৰতত বোধহয় তেনেকুৱা ছিগনিফিকেণ্ট শিল্পী আমাৰ চকুত পৰা নাই, যি আজিও 100 বছৰে প্ৰাসংগিক হৈ আছে। গতিকে অসমে এনেকুৱা এজন মহান সংগীতজ্ঞক জন্ম দিলে, যাৰ সৌৰভ আমাৰ বংগবাসীয়েও পাইছিল। গতিকে তহঁতে নিজক লৈ গৌৰৱ কৰিব পাৰে। গতিকে ভূপেন দা আমাৰ অদ্বিতীয়। ভূপেন দাক লৈ আমি সদায় গৌৰৱ কৰি আহিছোঁ, গৌৰৱ কৰি গৈ থাকিম, লুইত বৈ থকা লৈকে।